আজি আমি অসমীয়া বৰ্ণমালাৰ ব্যঞ্জন বৰ্ণখন শিকিম। কেনেকৈ উচ্চাৰণ কৰি পঢ়িব লাগে, ইয়াৰ প্ৰনাউন্সিয়েশ্যন কেনেকুৱা, উচ্চাৰণ কেনেকুৱা, সেইটো আমি শিকোৱা হয়। প্ৰথম আখৰটো হৈছে ব্যঞ্জন বৰ্ণখনৰ ক, 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 খ, খ, গ, গ, ঘ, ঘ, উঙ। কুঙ। প্ৰথম চ, প্ৰথম চ, দ্বিতীয় চ, দ্বিতীয় চ, বৰ্গীয় বৰ্গীয় জ, 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 নিয়। নিয়। মধিনাট্য, মধিনাট্য, মধিনাথ, মধিনাথ, মধিনাদ, মধিনাদ, মধিনাধ, মধিনাধ, মধিনান্ন। মধিনান্ন। এইটো মধিনান্ন। মধিনান্ন। দন্তাত্ত, দন্ত্যাত্ত, দন্তাৰ্থ, দন্ত্যাৰ্থ, দন্তাদ্দ, দন্ত্যাদ্দ, দন্তাদ্ধ, দন্ত্যাদ্ধ, দন্তান্ন। দন্ত্যান্ন। প, প, ফ, ফ, ব, ব, ভ, ভ, ম। ম। 29টিয় জ, 29টিয় জ, ৰ, ৰ, ল, ৱ, ব। তালিব খ, তালিব খ, মধিনা খ, মধিনা খ, দন্তা খ, দন্ত্য খ, হ। হ। হক্ষ্য, হক্ষ, দাঢ়িৰ, দাঢ়েৰ, আঢ়, আঢ়, 29টিয়। 29টিয়। খন্তাত্ত, খন্ত্যাত্ত, অনুসাৰ, অনুসাৰ, বিসৰ্গ, বিসৰ্গ, চন্দ্ৰবিন্দু। সেয়েহে কণমানিসকল, উচ্চাৰণটো নিশ্চয় গম পাইছা। ব্যঞ্জন বৰ্ণ কেনেকৈ পঢ়িব লাগে আকৌ এবাৰ কৈ দিছোঁ। ক, খ, গ, ঘ, উঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, নিয়। মধিনাট্য, মধিনাথ, মধিনাদ, মধিনাধ, মধিনান্ন। দন্তাত্ত, দন্তাৰ্থ, দন্তাদ্দ, দন্তাদ্ধ, দন্ত্যান্ন। প, প, ফ, ফ, ব, ব, ভ, ভ, ম। ম। 29টিয় জ, 29টিয় জ, ৰ, ৰ, ল, ল, ৱাব। ৱব। তালিব খ, তালিব খ, মধিনা খ, মধিনা খ, দন্ত্য খ, দন্ত্য খ, হ। হ। হক্ষ্য, হক্ষ, দাঢ়েৰ, দাঢ়েৰ, আঢ়, আঢ়, 29টিয়। 29টিয়। খন্ত্যাত্ত, খন্ত্যাত্ত, অনুসাৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। চন্দ্ৰবিন্দু। তই ব্যঞ্জন বৰ্ণখনত টোটেল কিমানটা আখৰ আছে? কিমানটা আখৰ আছে হিচাপ কৰা। কিমানটা আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 39। ব্যঞ্জন বৰ্ণখনত সম্পূৰ্ণ কেইটা আখৰ আছে? সম্পূৰ্ণ 41টা আখৰ আছে। 41টা আখৰেৰে ব্যঞ্জন বৰ্ণখন আছে। তো হিচাপ কৰোঁ আহা। ক, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41। নহয়নে বাৰু? 41টা আখৰেৰে ব্যঞ্জন বৰ্ণখন হয়। তো উচ্চাৰণটো নিশ্চয় শুনিছে আৰু লগতে 1ৰ পৰা 41 নম্বৰলৈ অসমীয়াত কেনেকৈ ক'ব পাৰি সেইটোও জানিলে নিশ্চয়। সেয়েহে কণমানিসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ হয়তো অলপমান সহায় হ'ব ক, খ খন পঢ়িবলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব।
আৰু পিছলৈ আমি শব্দ গঠন কৰিম। ধন্যবাদ।